দাদাৰ এটা স্বভাৱটো চবেই জানে যে সৰু ডাঙৰৰ দাদাৰ বাছ নাই কেতিয়াবা GMCত তেতিয়া মই এম্বুলেঞ্চ চলাওঁ GMCত আহিলে মানে এই চাহ ফুটপাথৰ চাহ দোকানত চাহ পুৰি খায় লগবিলাকে এটি সেনেকুৱাত দেখিছোঁ কিন্তু দাদাৰ লগত তেতিয়া আৰু মানে ভালে থকা অৱস্থাত কথা হোৱা নাই কোনোদিন কথা মন আছিলে বাৰু লগ পাবলৈ আপোনাৰ তেতিয়াও লগ পাব হ'লেও আৰু দূৰৰ পৰা চাওঁ আৰু যাওঁ দাদাও বিজি থাকে আৰু আমি ড্ৰাইভাৰ এটা যে আৰু দাদাৰ লগত আৰু কি কথা পাতিম জুবিন গাৰ্গে সেয়া বাছ বিচাৰ কৰা নাছিল তেওঁ বিচাৰ কৰা নাছিল তেওঁ এই ধৰক যে সৰু সুৰা মানুহবিলাকৰ লগত যে লগ লাগি পেলাই দাদাই যে বহে চাহ খায় বা ধৰক সৰু সুৰা মানুহবিলাকক যে চাহৰ পইচা কথা নুসুধে দাদাই কিমান হ'ল 200 হ'ল 500খন তাক দি দে দাদাৰ লগততো পইচা নাথাকে বাকীবিলাকৰ লগতহে থাকে 500 এখন তাক দি দে কালি এটা পাণ দোকানী মোক কৈ গৈছে মোৰ কথাটো কবিচোন সুভাষকো 500 দি যায় তাৰমানে সি পাণ দোকান তাক এনেই 500 দি যায় বোলে দেখা পালে তাক 500 দিয়ে তাত তাৰমানে এক্সিডেণ্টত ভৰি এখন লেংৰা হৈছিলে সেনেকৈ দিয়ে আৰু দাদা সেইবিলাক কথা আপোনাৰ মনলৈ সেইবিলাক কথা মনলৈ আহে এগৰাকী বিশেষ ব্যক্তি জুবিন গাৰ্গৰ শেষ যাত্ৰাত সহযোগী আছিল এগৰাকী বিশেষ ব্যক্তি নাম টিকেন ডেকা আমি সেই টিকেন ডেকাৰ সৈতে কথা পাতিম কেনেদৰে সেই সময়ছোৱাত জুবিন গাৰ্গক যেতিয়া গুৱাহাটী এয়াৰপৰ্টৰ পৰা নিজৰ বাসগৃহলৈ লৈ আহিছিল সেই সময়ছোৱাত কেনেধৰণৰ পৰিস্থিতি হৈছিল কিমান সময় লাগিছিল কিমান মানুহ তেওঁ দেখিছিল সকলোবিলাক কথা পাতিম দাদা প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ আপোনাৰ নামটো টিকেন ডেকা মোৰ নাম টিকেন ডেকা ক'ত ঘৰ আপোনাৰ মোৰ ঘৰ নলবাৰী সেই সময়খিনি যেতিয়া জুবিন গাৰ্গক আপুনি লৈ আহিছিল এয়াৰপৰ্টৰ পৰা কাহিলীপাৰা ঘৰলৈকে সেই সময়খিনিত কেনেকুৱা অনুভৱ হৈছিল নিজকে সৌভাগ্যৱান বুলি ভাবিছিল নে দুৰ্ভাগ্যৱান বুলি ভাবিছিল যিহেতু জুবিন গাৰ্গৰ দৰে এগৰাকী ব্যক্তিক ভগৱানক আপুনি লৈ আহিছিল নিজৰ গাড়ীত উঠাই এম্বুলেঞ্চত উঠাই সেই সময়ত চোৱাত কেনেকুৱা অনুভৱ আপোনাৰ মোৰতো এইটো আৰু সৌভাগ্য বুলিয়ে ক'ব লাগিব আৰু তাৰ আগতে ধৰক মা ছাৰ্ভিচৰ পৰা যেতিয়া ডিউটিটো দিছিলে মোৰ ভালে লাগিছিলে বা আৰু এজন ড্ৰাইভাৰ আছিলে আমাৰ এখন গাড়ী চলোৱাই তেওঁৰ নাম হৈছে চম্পক পাটগিৰি কিন্তু তেওঁৰ কিবা ঘৰৰ বিশেষ অসুবিধাৰ কাৰণে তেওঁ ঘৰত যাব লগা হ'ল তেতিয়া মানে চান্সটো মই পালোঁ আৰু তেওঁ নথকাৰ কাৰণে আপোনাৰ সৌভাগ্যকণ ঘটিল সেইটো মোৰ সৌভাগ্য কিমান সময় আপুনি যেতিয়া এয়াৰপৰ্ট গৈ পাইছিল যেতিয়া আপোনালোকৰ খবৰ আহিছিল যে জুবিন গাৰ্গৰ মৃত্যু হৈছে জুবিন গাৰ্গক আপুনিও নিশ্চয়কৈ ভালদৰে জানে গান শুনিছে আপুনিও যিবিলাক নমৰাৰ আগতো পাইছোঁ বা ধৰক মৰাৰ দিনাও ধৰক ময়ে বেছি টাইম থাকিছোঁ বা ময়ে আনিছোঁ বহুত কষ্ট হৈছে দাদাক আনাওঁতে বহুত মানুহে বহুত হেঁচা ঠেলা কৰিছে তথাপি যে নহওক দাদাৰ কাৰণে এইখিনি কৰি দিছোঁ আৰু দুখ লগা নাই কিমানমান সময় লাগিল আপোনাৰ এয়াৰপৰ্টৰ পৰা ঘৰ পোৱালৈ এয়াৰপৰ্টৰ পৰা কাহিলীপাৰালৈকে মোটামুটি 8 ঘণ্টাই লাগিছে আগতে কিমানমান সময়ত পায় আপুনি গাড়ীখন লৈ তাৰ আগৰ পৰাতো মই ৰাতি 10:30টাৰ পৰা ৰৈ আছোঁ এয়াৰপৰ্টত 10:30টাৰ পৰা ৰৈ আছে ৰাতিপুৱাৰ ভাগত আপুনি আহিছে আৰু 6:45 ফ্লাইট লেণ্ডিং হৈছে তাৰপিছত দাদাৰ লৰ্ডছৰ ডেটো গাড়ীত উঠাই আহোঁতে তাৰ পৰা 7টা বাজিছে আৰু কেনেকুৱা লাগিছিলে এইখন সেইখিনি সময়ত জুবিন গাৰ্গৰ দৰে এগৰাকী সত্তাক আপুনি এটা দেহ আপুনি লৈ আহিছিল ভগৱান বুলি সকলোৱে মানে সেইখন সময়ত কেনেকুৱা নিজৰ মনটোক বুজাবলৈ কেনেকুৱা ধৰণৰ মইতো নিজে কান্দি গাড়ী চলাই আছোঁ পাব্লিকে যেতিয়া ৰাস্তাৰ পৰা কান্দে আৰু মোৰ আৰু বেছি দুখ লাগে বা বেছি কান্দো নোলায় কান্দিয়ে গাড়ী চলাই আছোঁ গামছাৰ এটালৈ জিকি গৈছে কান্দিয়ে মোৰ গাড়ী চলোৱা অৱস্থা আৰু পাব্লিকে ধৰক যিমান হাল্লা কৰি আছে তাৰমানে মোৰ আৰু তাৰমানে সিমানে দুখ লাগি আহি আছে মনত পৰিছিল সেইখিনি সময় বাপৰে বহুত মনত পৰিছিল আজি 21টা দিন আপুনি সেই 21টা দিন কেনেদৰে আছে যিহেতু জুবিন গাৰ্গ নোহোৱা 21 দিন হ'ল কেনেদৰে আপুনি গাড়ীত উঠাৰ পৰা বৰ্তমান সময়লৈকে এই সময়ছোৱাত জুবিন গাৰ্গক পুনৰ মনত পৰে আপোনাৰ চাগে বহুত পৰে প্লাছ আৰু গান চান শুনিয়ে আছোঁ দাদাৰ বহুত দুখ লাগে দাদাৰ কাৰণে আপুনি আগতে কিমানমান সময়ত এয়াৰপৰ্টৰ পৰা গুৱাহাটী বা কাহিলীপাৰা কিমানমান সময়ত আহে আগতে ইমান হাৰ্ডলি আধা ঘণ্টা 45 মিনিট সেইদিনাখন 8 ঘণ্টা লাগিছে ভাবিছিল নে কেতিয়াবা এনেকুৱা আপোনাৰ সৌভাগ্য হ'ব বুলি ভাবা নাই কি কয় জুবিন গাৰ্গৰ এনেকুৱা ঘটনা আনিব পাৰে তাৰমানে আৰু সৌভাগ্য বুলি ক'ব লাগিব আৰু দাদাৰ নিচিনা মানুহ এজনক যে আনিব পাইছোঁ মোৰ গাড়ী বহু বছৰ গাড়ী চলালোঁ এনেকুৱা তাৰমানে মানুহ পোৱা নাছিলোঁ দাদাক আনিব যায় যিমান মানুহ পালোঁ পাঁচ পাণ্ডৱৰ যেনেদৰে কৃষ্ণ ৰথী আছিল
আপুনি সেই সময়ত জুবিন গাৰ্গৰ ৰথী হৈছিল গাড়ীখন চলাই হয় হয় মই চলাই আছিলোঁ আৰু গাড়ী আগতে সি আছিলে মানুহ বহি ধৰক বিমল বৰা ছাৰ বহি আছিল বা পিছফালে পবিত্ৰ মাৰ্ঘেৰিটা ছাৰ বহি আছে গৰিমা বৌ বহি আছে আৰু দুজন কোনোবা আছিলে মই সেই দুজনক ভালকৈ চিনি নাপাওঁ এতিয়াও আপোনাৰ চকু চলচলীয়া কথাবিলাক ভাবিলে দুখ লাগে দাদা কথা মানে ক'লে তাৰমানে দুখ লগা হৈছে আৰু কি কয় সেইখিনি সময় আপুনি যিখিনি সময় প্ৰায় 8 ঘণ্টাকৈ সময় জুবিন গাৰ্গৰ সৈতে একেলগে আছিল আপুনি হয়তো সেইগৰাকী সৌভাগ্যৱান ব্যক্তি যিগৰাকী ইমান সময় জুবিনদাৰ কাষত আছিল তেওঁ মৃত্যু হোৱাৰ পাছতো তাৰ পিছৰখিনি ঘৰৰ মানুহে কথাখিনি কেনেদৰে আপোনাৰ সৈতে কথা পাতে গোটেই কথাখিনি আপোনাক সোধে আপোনাক গোটেই ধৰক আৰু সেনেকৈ আৰু বৰ লগতো সিদিনা কথা পতা হেৰি নাহে আৰু তাৰপিছত সৰু সজাত থওঁতেও ধৰক দাদাৰ লগত কথা পতা আৰু তাৰমানে সিমান সময় পোৱা নাই আৰু বৰ লগতো কথা পাতাই নাই খালি একবাৰে ক'লোঁ বৌ মই যাওঁ মই তাৰমানে নোৱাৰিলোঁ আৰু বৌক চাই পেলাই মাত দিব খালি এটাই কৈছোঁ বৌ মই যাওঁ মোৰ ডিউটি চেছ মই যাওঁ সেইখিনি সময় মনত পৰিলে বহুত বেয়া লাগিব দাদা ক'ব মানে ভাষা নাই আৰু দাদাৰ বিষয়ে আৰু ইয়াতকৈ তাৰমানে আৰু মই বেছি ক'বও নোৱাৰোঁ গম পায়ে আছে আৰু মোৰ তাৰমানে বিৰাট এতিয়াও তাৰমানে মই ষ্ট্ৰং হ'ব পৰা নাই মানুহজনে ইমান মানুহ ক'তো দেখা নাই পৃথিৱীত মই ইমান মানুহ দেখাই নাছিলোঁ বহু বছৰ গাড়ী চলালোঁ 92ৰ পৰাই গাড়ী চলাইছোঁ কিন্তু এনেকুৱা মানুহ দেখা নাছিলোঁ দাদাৰ দিনা যিমান মানুহ প্ৰায় 30 বছৰতকৈ অধিক চলাইছে আপুনি গাড়ী এনেকুৱা অভিজ্ঞতা কেতিয়াও হোৱা নাই আপোনাৰ হোৱা নাই প্ৰথমবাৰ এবাৰ ফাৰ্ষ্ট কি কয় যদি আপুনি ঘটনাটো মনত পৰে এতিয়া জুবিন গাৰ্গৰ ন্যায় বিচাৰি সকলোৱে দাবী কৰে বেলেগ একো নাই অসমৰ বিচাৰে ময়ো বিচাৰি আছোঁ দাদা ন্যায়টো পাব লাগে আৰু যিটো হ'লে আৰু দাদাকেইটা মাৰি পেলালে যেতিয়া ঘূৰাই নাপাওঁৱেই এতিয়া ন্যায় বিচাৰটো পালে আৰু আমাৰ ভাল লাগিব আৰু কথা হৈছে এতিয়া আপুনি চুই চাইছিলে জুবিন গাৰ্গক এবাৰ শেষবাৰ মানে চাওক কফিন ফ্লাইটৰ পৰা ময়ে নামাইছোঁ তাৰপিছত কাহিলীপাৰাত ধৰক ফিজাৰ বক্সত ঘূৰাওঁতে ধৰিছোঁ অলপ মানে সেইখিনি যে কৰিব পাৰিছোঁ তাৰমানে মোৰ সৌভাগ্য আৰু দাদাৰ কাৰণে মই বহুতখিনি কৰিছোঁ সেইখিনি মই তাৰমানে মোৰ অনুভৱ আৰু দাদাৰ কাৰণে মই বহুত কৰিছোঁ কিন্তু দাদাৰ কিছুমানে ওচৰত যে চাব পৰা নাই দাদাক কোনোবা লাখ মানুহ আছে সেইখিনিয়ে মোৰ সৌভাগ্য আৰু দাদাৰ লগত যে ইমানখিনি কাম কৰিব পাৰিছোঁ আগতে জুবিন গাৰ্গক কেনেদৰে পাইছিল অনুষ্ঠানত ধৰক দাদাৰ এটা স্বভাৱটো চবেই জানে যে সৰু ডাঙৰৰ দাদাৰ বাছ নাই কেতিয়াবা GMCত তেতিয়া মই এম্বুলেঞ্চ চলাওঁ GMCত আহিলে মানে এই চাহ ফুটপাথৰ চাহ দোকানত চাহ পুৰি খায় লগবিলাকে এটি সেনেকুৱাত দেখিছোঁ কিন্তু দাদাৰ লগত তেতিয়া আৰু মানে ভালে থকা অৱস্থাত কথা হোৱা নাই কোনোদিন কথা মন আছিলে বাৰু লগ পাবলৈ আপোনাৰ তেতিয়াও লগ পাব হ'লেও আৰু দূৰৰ পৰা চাওঁ আৰু যাওঁ দাদাও বিজি থাকে আৰু আমি ড্ৰাইভাৰ এটা যে আৰু দাদাৰ লগত আৰু কি কথা পাতিম জুবিন গাৰ্গে সেয়া বাছ বিচাৰ কৰা নাছিল তেওঁ আমাৰ মনতহে মানে ভাবোঁ আৰু দাদা ইমান ডাঙৰ মানুহ কি যাম আৰু দাদাৰ ওচৰত কিন্তু দাদাই সেইটো ভবা নাছিল এতিয়া কেনেদৰে নিজক বুজায় জুবিন গাৰ্গ নাই আৰু এই অসমখনৰ কাৰণে এটা উজ্জ্বল নক্ষত্ৰ নাইকিয়া হ'ল প্ৰাণ এটা নাইকিয়া হৈ গৈছে অসমখনৰ সেইটোতো হয় দাদা সিহঁতে চেছ কৰি পেলালে চব সৰ্বস্ব চেছ কৰিলে অসমৰ ইমান এটা ডাঙৰ হেৰি এটাক মাৰি নোৱাৰিম আৰু অন্তৰক বুজাবও নোৱাৰিম দাদাৰ কথা কৈ আৰু দাদাৰ কথা যিমানে কম সিমানে কমেই হয় চবেই জানে কি গান মনত পৰিছিল সেই সময়ত জুবিন গাৰ্গক যেতিয়া আপুনি গাড়ীখনত উঠাই লৈ আহিছিল আপোনাৰ এম্বুলেঞ্চখনত সেই সময়ত কেনেকুৱা ধৰণৰ চিন্তাবিলাক মনলৈ আহিছিল আপোনাৰ বা দাদাই ইমান গান বনাইছে বহুত গান বনাইছিলে দাদাই সেইবিলাক গানবিলাক এই ধুমুহাৰ সতে বা ধৰক সাগৰ তলিত শুবাৰ মন নিজে গানবিলাক ওলাইছে দাদাৰ কাহিনীটোৰ লগতো নিজৰে সেনেকুৱা হৈ গ'ল ন সাগৰ তলিত শুবাৰ মন সাগৰতেও তেওঁ মৰি গ'ল মোৰ মৃত্যুৰ দিনা তুমি মোক চাব আহিবা সেইখিনিও পৰি ৰ'ল একেডাল বাঁহৰে তিনিচেও পৰিব মাজৰ টেং খচাৰিৰ কাম সেইটোও ধৰক তাৰ আগতো ধৰক এই যন্ত্ৰতন্ত্ৰটো এইবিলাক বহুত গান আছে দাদাৰ গান একদিন দুদিন শুনিলে শেষ নহ'বই যিমান গান বনাইছে দাদাই প্ৰায় 40,000 গান একদিন দুদিন শুনিলে শেষ কৰিব নোৱাৰে মানুহে সি যেতিয়া আপুনি লৈ আহিছিল কফিনটো জুবিন গাৰ্গ ভিতৰত আছিল উশাহ নিশাহ নাছিল জুবিন গাৰ্গৰ সেই সময়ত আপোনাৰ কোনটো কথাই আমনি কৰিছিল আপোনাক বিশেষকৈ
এই ধৰক যে সৰু সুৰা মানুহবিলাকৰ লগত যে লগ লাগি পেলাই দাদাই যে বহে চাহ খায় বা ধৰক সৰু সুৰা মানুহবিলাকক যে চাহৰ পইচাৰ কথা নুসুধেই দাদাই কিমান হ'ল এই 200 হ'ল এই 500খন তাক দি দে দাদাৰ লগততো পইচা নাথাকে বাকীবিলাকৰ লগতহে থাকে এই 500 এখন তাক দি দে এই কালি এটা পাণ দোকানী মোক কৈ গৈছে মোৰ কথাটো কবিচোন সুভাষকো 500 দি যায় তাৰমানে সি পাণ দোকান তাক এনেই 500 দি যায় বোলে দেখা পালে তাক 500 দিয়ে তাত তাৰমানে এক্সিডেণ্টত ভৰি এখন লেংৰা হৈছিলে এই সেনেকৈ দিয়ে আৰু দাদা সেইবিলাক কথা আপোনাৰ মনলৈ সেইবিলাক কথা মনলৈ আহে এতিয়াও ধৰক কেতিয়াবা গাড়ীত বহিলে ঘপকৈ দাদাৰ কথা মনত পৰে বা ফটো চটো দেখা পালে ক'ৰবাত গান শুনিলে মানে মই নিজৰ মনক বুজাব পৰা নাই আৰু মই এতিয়াও বুজাব পৰা নাই ৰাতি কেতিয়াবা আপোনাক জুবিন গাৰ্গৰ কথাই হঠাৎ আমনি কৰিছেনে শুই থকা অৱস্থাত আপুনি ঘপককৈ সাৰ পাইছে জুবিন গাৰ্গৰ কথা ভাবিছে সেনেকুৱাতো দাদাই দিগদাৰ দিয়া নাই যেনিবা কিন্তু তথাপি আৰু চিন্তা লাগি থাকে কি কৰিলে দাদা এইটো কিয় যাব লগা হ'ল চিংলাপুৰত ইয়াতে ধৰক বেমাৰ আজাৰ হৈ পেলাই মৰিলে ধৰক আমাৰ অসমৰ ৰাইজৰ ইমান বেয়া নালাগিলে বাহিৰত গৈ যিমান তাৰমানে মৰি পেলাই যিমান দুখ পালে অসমৰ মানুহে বা ধৰক ইয়াৰে কোনোবা এখন নাৰ্ছিং হোমত মৰিলেও বা কিবা বেমাৰ হৈ পেলাই মৰিলেও তাৰমানে ইমান দুখ নালাগিলে কথাখিনি ক'তো আপোনাৰ চকু চলচলীয়া হৈছে কথাখিনি ভাবিলেই দুখ লাগে নোৱাৰিয়ে দাদাৰ বিষয়ে ক'লে তাৰমানে মনত আহিলে মোৰ এইটো ছিষ্টেমেই হয় আগতো ধৰক আপোনালোকৰ নিউজৰ চেনেলৰো মানুহ বহুত আহিছে চবে খালি এইটোৱে কয় আপুনি মনক বুজাব পৰা নাই কেনেদৰে সান্তনা দিয়ে এতিয়া নিজকে এতিয়া আৰু ধৰক ভাবি থাকিলেওতো দাদাক নাপাওঁ এতিয়া আৰু মাজে মাজে একোবাৰ মনত অহা টাইমখিনিত আৰু অলপ ধৰক সেমকি থাকোঁ আৰু তাৰপিছত ধৰক আৰু কাম কৰা মানুহ যেতিয়াতো অলপ আৰু পাৰি হ'লে আৰু কামত গুচি গ'লোঁ কাম কৰিলোঁ গাড়ীখন চলাই থাকোঁতেও মনত পৰে আপোনাৰ পৰে কেতিয়াবা এতিয়া অকলে থাকে আপুনি জুবিন গাৰ্গৰ কোনখিনি কথাই আমনি কৰে গাড়ীত লৈ অহা সময়খিনিয়ে আগৰ জুবিন গাৰ্গগৰাকী মানে গোটেইখিনি আৰু মানে চকুত ভাহি ভাহি উঠে ধৰক আহিবাৰ দিনা ঐ জয় জুবিন দা জয় জুবিন দা যিটো চিঞৰ দিয়ে মানে যিমান বাহিৰৰ পৰা চিঞৰ আহে সিমান মোৰ তাৰমানে চকুৰ পানী বেছিকৈ ওলায় জুবিনদাৰ ঘৰতে এনেকৈ গামোচা চিপি পানী চকুৰ পানী মোচাহান হৈছে মোৰ ইমান মানে কান্দিছোঁ এয়াৰপৰ্টৰ পৰা আকৌ কাহিলীপাৰা পৰা সৰু হৈ যায় ইমান মানুহ কোনো মানে মানুহ খালী হাতে নাই দাদাৰ কাৰণে চবেই কিবা নহয় কিবা এটা দলিয়াইছে গাড়ীত হয়তো কোনোবাই গামোচা দলিয়াইছে কোনোবাই ফুল দলিয়াইছে যোনে যি পাইছে আৰু কিছুমানতো পইচাও দলিয়াইছে এই 150 যোনে যি পাইছে আৰু দাদাৰ কাৰণে বহুত কিবা কিবি আৰু দাদাৰ নিচিনা বডি কোনো লাইফত কোনোদিন আনি পোৱা নাই বহুত মানুহ দাদাৰ কাৰণে বাপৰে কিমানমান মানুহ দেখিছিল আপুনি সেইদিনা যেতিয়া আপুনি এয়াৰপৰ্টৰ পৰা আহি আছিল কৰৰ মানুহ বহুত যিবিলাক জেগাত মানুহ তাৰমানে ঘন নাই সেইবিলাক জেগাতো তাৰমানে একজলেও বাকী নাই দাদাৰ কাৰণে মানুহ এনেকুৱা ৰৈ আছে আৰু ৰ'দ বৰষুণ চোৱা নাই মানুহ দাদাৰ কাৰণে তাৰমানে চবেই কষ্ট কৰি ৰখি আছে দাদাক একবাৰ চাবৰ কাৰণে গাড়ীৰ এক্সেলেটৰ আপুনি নাই দিয়া বুলি কৈছিল সেইদিনা যোনদিনাখন আপুনি গাড়ীখন লৈ আহিছিল ফাৰ্ষ্ট হাফত মানে এয়াৰপৰ্টৰ পৰা যেতিয়া ওলাওঁ গাড়ী মানে এনেকুৱা মানুহ তাৰমানে পিছফালে ঠেলি লৈ অহাৰ দৰে লৈ আহিছিলে তাৰপিছত ধৰক আৰু মাজে মাজে ধৰক আৰু মানুহ আৰু কিমান ঠেলিব গেল লগাব লগা হৈছে তথাপি আৰু ধৰক আৰু সিমান নহয় আৰু যে ইমান মানুহৰ মাজত সিমান জোৰে গাড়ী চলোৱাৰো মানে দৰকাৰ নাই নহয় আৰু আগত এস্কৰ্ট আছে মোৰ আগে পিছে প্ৰায় শতাধিক গাড়ী মাজত আপোনাৰ গাড়ীখন এম্বুলেঞ্চখন তাতে জুবিন গাৰ্গ মৃত অৱস্থাত জুবিন গাৰ্গ কাষতে পত্নী গৰিমা শইকীয়া গাৰ্গ দেখিছিল গৰিমা বক আপুনি আগতে দেখা নাছিল কিন্তু সিদিনা দেখা পালোঁ আৰু কেনেকুৱা সেই সময়ত নিশ্চয়কৈ কান্দি আছিল ওচৰৰ সকলোৱে কান্দি আছিল চবেই কান্দিছে দাদাৰ কাৰণে চবেই ইফালে পিছফালে গৰিমা বৈ কান্দে আগফালে মই কান্দিছোঁ বিমল বৰা ছাৰে কান্দি আছে পিছফালে পবিত্ৰ মাৰ্ঘেৰিটা ছাৰে কান্দি আছে চবেই কান্দিছে বিৰাট মানে এটা হুলস্থুলৰ পৰিৱেশ আৰু দাদা কাণত আপোনাক এবাৰ কৈছিলোঁ যে
আপুনি সেই মহাভাৰতৰ দিনৰ কথাৰ নিচিনাকৈ যেতিয়া কৃষ্ণ ৰথী আছিল আপুনিও সেই জুবিন গাৰ্গৰ ৰথী হৈছিল শেষ যাত্ৰাত আপুনি সাৰথী হৈছিল কেনেকুৱা নিজক কেনেদৰে এতিয়া অনুভৱ কৰে মই কি কওঁ আৰু ইমান তাৰমানে ধৰক মোৰ যে ভাগ্যখন ইমান ভাল দাদাৰ নিচিনা ভগৱান এজনক যে মই আনিব পাৰিম মই জীৱনত ভবাও নাছিলোঁ বা জুবিনৰ নিচিনা মানুহ এজনক যে মই কঢ়িয়াই আনিব পাৰিম তাৰমানে মই ভবা নাছিলোঁ আৰু এয়াৰপৰ্টত ইমান মানুহ তেতিয়াই তাৰমানে মই ভাবিছিলোঁ যে আজি গাড়ী দাদাৰ বডিটো লৈ যাব পাৰিম নে নোৱাৰিম যে নহওক প্ৰশাসনেও সহায় কৰিছে মানুহখিনিও সহায় কৰিছে একো বাধা বিঘ্নি নোহোৱাকৈ দাদাৰ ঘৰ গৈ পালোঁ সেইখিনিয়ে মোৰ কাৰণে আৰু সৌভাগ্য আৰু বহু বছৰতো গাড়ী চলালোৱে দাদাৰ কাৰণে এইখিনি অলপ ধৰক এতিয়া এইটো এটা গৌৰৱ হৈছে আৰু যে এতিয়া চব মানুহ টিকেন কোন হয় গম পালে সেইটোৱে মোৰ ধৰক গৌৰৱৰ কথা আৰু যদি জুবিন গাৰ্গ জীয়াই থাকোঁতে যদি আপোনাৰ গাড়ীত বহিলে হয় এইখন এম্বুলেঞ্চ নহয় যদি আন গাড়ী হ'লহেঁতেন তেতিয়া কেনেকুৱা ধৰণৰ কথাবিলাক জুবিন গাৰ্গৰ সৈতে সেইদিনাখন আপুনি পাতিলেহেঁতেন তেতিয়াতো আৰু ধৰক বাচি থকা আৰু মৰাৰ মাজত বহুত ডিফাৰেঞ্চ বাচি থকা হ'লেতো আৰু ধৰক দাদাই এনেকুৱা মানুহ নহয় যে ড্ৰাইভাৰৰ লগত কথা নাপাতে বা ড্ৰাইভাৰক নকৰে কিন্তু জুবিন দাৰতো ড্ৰাইভাৰ আছিল কিন্তু শেষ যাত্ৰাত তেওঁও আনিব নোৱাৰিলে সেইটোৱে মোৰ গৌৰৱ যে ময়ে আনিব পাৰিছোঁ দাদাৰ লগতো বহুত ড্ৰাইভাৰ আছিলে মই সেইটোৱে গৌৰৱ বুলি ভাবোঁ আৰু যে মই দাদাৰ নিচিনা মানুহ এজনক যে মই আনিব পাৰিছোঁ আৰু কি পাতিলেহেঁতেন যদি জুবিন গাৰ্গ সেই সময়ত জীয়াই থাকিলে হয় আপোনাৰ সৈতে কথা পাতি আহিলেহেঁতেন আপোনাৰ কাষতে বহিলেহেঁতেন জুবিন গাৰ্গ গান শুনালে হয় আপুনি তেওঁক ক'লেহেঁতেন যে মোৰ লগ পাবলৈ মন আছিল আপোনাক আজি লগ পালোঁ তেতিয়াতো সেইখিনি কথা ক'লোঁ হয় দাদাক সেইখিনি কথা ক'লোঁ হয় তেতিয়া ধৰক বাচি থকা অৱস্থাত পালে যিহেতুকে মোৰো কপাল বেয়া বাচি থকা অৱস্থাত পোৱা নাই বা কথা পতা নাই পাইছোঁ যদিও কথা পতা নাই এতিয়া আফচোচ কৰি আছোঁ এই জি এম চিত আহোঁতে যদি দাদাৰ লগত একবাৰ যদি কথা পাতি যদি আকৌ ফটো উঠাই ৰাখিলোঁ হয় বহুত ভাল লাগিলে হয় এটা মনত দুখ থাকি গ'ল আৰু জুবিন মনত দুখ অলপ থাকি গ'ল আৰু কিয় নামাতিলোঁ কিয় কথা নাপাতিলোঁ এতিয়া সেইটোৱে বস্তু আৰু শেষত কি বিচাৰে জুবিন গাৰ্গৰ ন্যায় কেনেদৰে আপুনি বিচাৰে এবাৰ অসমৰ ৰাইজেও ন্যায়ৰ কাৰণে বিচাৰি আছে মোকো ন্যায়টোৱে লাগে ন্যায়টো পালে তাৰমানে মই যে দাদাৰ কাৰণে ইমান কষ্ট কৰিছিলোঁ মোৰ তেতিয়া অলপ বুকুখন হালকা হ'ব আৰু মোৰ মনৰ ভাৱ আৰু চৰকাৰৰ প্ৰতি সেইটোৱে অনুৰোধ আৰু বিশ্বাস আছে চৰকাৰৰ ওপৰত বিশ্বাস ফুল ভাবি ল'বও পৰা নাই লৈছোও এতিয়াতো আৰু চৰকাৰৰ হাতত যেতিয়া বিশ্বাস চৰকাৰে কি কৰে চাওঁ আৰু এতিয়া মনত পৰিলে কেতিয়াবা ঘপককৈ ভাবেনে যে জুবিন গাৰ্গ মৰা নাই বুলি দাদাটো মৰা যেন কাৰো লগা নাই দাদাটো হেৰিৰ পৰা নমৰে মৰা যেন নালাগে কি ক'ব শেষত কি ক'ব আপুনি জুবিন গাৰ্গৰ কথা জুবিন গাৰ্গৰ ব্যক্তিত্বৰ কথা তেওঁৰ গানসমূহৰ কথা আপুনি গানো গায় বুলি আমি গম পাওঁ যদি জুবিন গাৰ্গৰ সেই সময়ত মনত পৰা আপোনাৰ গান এটা যদি সৰুকৈ আপুনি গায় মই গান মানে মই সেই ধুমুহাৰ সতৰ সেইটো গানৰে 2 লাইন গাই দিছিলোঁ আৰু এটা নিউজত সেইটোৱে বাৰু 2 লাইন গাই দিওঁ ধুমুহাৰ সতে মোৰ বহুদিনৰে আপোন মই গানটো দাদা গাব নোৱাৰিম দিয়ক মোৰ বহুত কিবা কিবি গানটো বেয়া লাগি আহিছে আৰু নিশ্চয়কৈ আচলতে কৈছোঁ যে জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ সংগী আছিল এগৰাকী ব্যক্তি আৰু আচলতে জুবিন গাৰ্গক যি গুৱাহাটী এয়াৰপৰ্টৰ পৰা তেওঁ নিজা বাসগৃহ কাহিলীৰ পৰা বাসগৃহলৈকে লৈছিল আৰু জুবিন গাৰ্গৰ কথা ভাবিলে এতিয়াও তেওঁৰ মনটো দুখে খুন্দিয়াই তেওঁৰ চকু পানী নিজে নিজে ওলাই আহে চকুহাল গধুৰ হৈ আহে বুকুখন গধুৰ হৈ পৰে আৰু সেইগৰাকী জুবিন গাৰ্গ আচলতে এগৰাকী সত্তা জুবিন গাৰ্গৰ এগৰাকী ব্যক্তিক তেওঁ লৈ আহিছিল আৰু মৃত্যুৰ সময়ত তেওঁ লগত থাকিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি ইতিমধ্যে তেওঁ কৈছেই পৰৱৰ্তী সময়ত আমি তেওঁৰ সৈতে আন বহু কথা পাতিবলৈ যত্ন কৰিম কেনেকুৱা ধৰণে গোটেই ঘটনাবিলাক হৈছিল বা কেনেদৰে তেওঁ অনাৰ সময়ত কি কি সমস্যা হৈছিল বা কি কি সুবিধা হৈছিল সকলোবিলাক আমি তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ